এইখিনিতে এটা ভাল খবৰ আছে যে আমাৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰলৈ এগৰাকী বিশেষ ব্যক্তি বাইদেউ যেহেতু 60 ঊৰ্ধ্বৰ ব্যক্তিৰ কথা কৈছে প্ৰায় 70 ঊৰ্ধ্বৰ এগৰাকী আইতা অমৃতপ্ৰভা ৰাজকোঁৱৰ বৰুৱা তেখেতে খুব ৰেডিঅ' শুনে আৰু ৰেডিঅ' শুনি তেখেতে প্ৰায় 50খন মান এতিয়ালৈকে চিঠি দিছো বুলি কৈছে কিন্তু চিঠিখন প্ৰকাশ হোৱা নাই বোধ কৰোঁ হৈছে তেখেতক মই ইয়াতে চিনাকি দিবলৈ এটা চিনাকি এটা দিবলৈ অনুৰোধ জনাইছোঁ তেখেত বোধ কৰোঁ ইয়াতে আছে এটা থিয় হৈ তেখেতক চিনাকি এটা দিবলৈ অনুৰোধ জনাইছোঁ সেয়া তেখেতে মোক লগ পালে ৰেডিঅ'ৰ কথা সোধে আপোনাৰ কথা সোধে দৌৰা ছাৰৰ কথা সোধে লোহিত ডেকা ছাৰৰ কথা সোধে খুব ভাল লাগে আমাৰ মানুহৰ এটা আত্মিক সম্পৰ্ক আছে ৰেডিঅ'ক কোনেও হঠাতে দূৰলৈ দলিয়াই দিব নোৱাৰে মই শেহতীয়াকৈ বিভিন্ন ঠাইত মই নিজেও যেহেতু আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অংশ আছিলোঁ বিভিন্ন ঠাইলৈ যেতিয়া যাওঁ তাত এটা আচৰিত ধৰণৰ সন্মান আৰু মৰম স্নেহ পোৱা যায় মানুহে আমাক যেতিয়া লগ পায় তেতিয়া ইমান স্নেহ আৰু ইমান আকুল ভৰা আন্তৰিকতা দেখুৱায় সেয়া সঁচাকৈ আমাৰ জীৱনৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ অংশ আমি খুব ভাল পাইছোঁ এয়া এটা মধুৰ মুহূৰ্ত মই খুব ভাল লাগিছে বাইদেউৰ সৈতে আমাৰ এটা ৰাজকোঁৱৰ আইতাৰ এটা খুব ভাল সম্পৰ্ক হৈছে ভৱিষ্যতৰ দিনত তেখেতে বিভিন্ন অনুষ্ঠান কৰিব বুলি আশা ৰাখিছোঁ এইখিনিতে আমাৰ বাইদেউলৈ আমাৰ অনুৰোধো আছে যে অনুৰোধটো আমি জনাম আমাৰ অঞ্চলটোতে বহুকেইটা শিশু অনুষ্ঠান আছে বগতা পাৰিজাত মধ্য ইংৰাজী বিদ্যালয় 677 নং বগতা পাৰিজাত প্ৰাথমিক বিদ্যালয় জাতীয় বিদ্যাপীঠ পাৰিজাত ৰংমন শিশু বিকাশ মঞ্চ মইনাজ্যোতি মইনামেল মৌকুহি মইনা পাৰিজাতকে ধৰি বিভিন্ন শিশু অনুষ্ঠান আছে মই আচলতে এটা বাইদেউক এই মুহূৰ্তত এটা অনুৰোধ জনাব খুজিছোঁ যে এই অনুষ্ঠানসমূহৰ পৰা আৰু বাইদেউ যিহেতু সেউজী চৰা আৰু এই অনুষ্ঠানকেইটাৰ দায়িত্বত আছে গতিকে মই বাইদেউলৈ এটা বিনম্ৰ অনুৰোধ জনাব খুজিছোঁ যে আমাৰ এই অনুষ্ঠানকেইটাৰ শিশু অনুষ্ঠানকেইটাৰ অংশ অনুষ্ঠান প্ৰচাৰৰ ব্যৱস্থা তেখেতে যাতে কৰে আৰু তেনেকুৱা এটা তেখেতলৈ আমি এটা প্ৰস্তাৱ আগবঢ়াইছোঁ যদি তেখেতে গ্ৰহণ কৰে আমাৰ খুব ভাল লাগিব আৰু মহিলাসকলৰ অনুষ্ঠানৰ দায়িত্বও বাইদেউৰ ওচৰতে আছে মই খুব বিনম্ৰতাৰে অনুৰোধ জনাব খুজিছোঁ আপোনালোকে কিবা লিখিব পাৰে লিখি আমাৰ জৰিয়তেও হ'ব পাৰে বা AIR ডাক যিটো আমাৰ ইমেইল আইডি আছে airdak@gmail.com তাত আপোনালোকে মেইল কৰিও আপোনালোকৰ লেখাবোৰ পঠাব পাৰে সেই লেখাবোৰ খুব সুন্দৰভাৱে প্ৰচাৰ হ'ব আৰু প্ৰচাৰ হোৱাৰ লগতে আপোনালোকে আৰ্থিক কথাখিনিও তাত আহে অলপ চলপ বৰঙণিও আগবঢ়ায় গতিকে ৰেডিঅ'ৰ সৈতে আমি এটা আত্মিক সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত এটা বাট কাট খাইছে বুলি আমি অনুভৱ কৰিছোঁ আৰু বাইদেউলৈ আমি সেই প্ৰস্তাৱটো প্ৰেৰণ কৰিছোঁ আশা কৰোঁ বাইদেৱে এই প্ৰস্তাৱৰ সুদুত্তৰ এই মঞ্চতে দিব ধন্যবাদ আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ লগে লগে আমি যেহেতু আজিৰ গ্ৰন্থ উন্মোচন কাৰ্যসূচী আছে লগে লগে মই এই অনুষ্ঠানটো চলাই নিবলৈ সন্মানীয় লক্ষ্মীনন্দন বৰুৱা দেৱলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ আমি আজিৰ এই অনুষ্ঠানটো 5 বজাত আৰম্ভ কৰিম বুলি ভাবিছিলোঁ ঠিক তেনেদৰে সাজু হৈছিলোঁ আৰু আমাৰ উদ্বোধক মহোদয়ো আহি উপস্থিত হৈছিলহি কিন্তু অকণমান আমি বিভিন্ন কাৰণত পলম কৰিবলগীয়া হ'ল তাৰ বাবে দুখিত আৰু এই সময়ছোৱাত আমি অলপ খৰখেদাকৈ কাৰ্যসূচী আগবঢ়াওঁ বুলি ভাবিছোঁ কিয়নো আমাৰ এই অনুষ্ঠানটোৰ পাছতো আৰু এক অনুষ্ঠান আছে গান আৰু কবিতাৰ আড্ডা আৰু সেই অনুষ্ঠানটোলৈ আমি বহু ব্যক্তিক নিমন্ত্ৰণ কৰিছোঁ মহিলাৰ অনুষ্ঠানটোত ইতিমধ্যে 15টামান কাৰ্যসূচী আছে বুলি আমাক জনাইছে তাৰ আগে আগে আমি খৰখেদাকৈ দুখন গ্ৰন্থ উন্মোচন কৰিব খুজিছোঁ প্ৰথমতে আমি ৰেখামণি বৰুৱাৰ এখন কিতাপ তেখেতৰ লক্ষ্মী বিয়ানাম আৰু ভেকুলী বিয়ানাম তেখেতে প্ৰস্তুত কৰি উলিয়াইছে প্ৰকাশ কৰি উলিয়াইছে আমি গ্ৰন্থখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ আৰু সাজু কৰিবলৈ অনুৰোধ জনাইছোঁ আমি এইখিনিতে আমি লেখিকাগৰাকী এটি পৰিচয় আপোনালোকে সকলোৱে চিনি পায়
তেখেত ৰেখামণি বৰুৱা আমাৰ এই অঞ্চলটোৰ যথেষ্ট আগৰণুৱা এগৰাকী মহিলা, বিভিন্ন কামত আগবাঢ়ি যায়, লিখা মেলা কৰে আৰু পূৰ্বেও তেখেতৰ কেইবাখনো পুথি প্ৰকাশ হৈছে। তাৰ ভিতৰত নাটিকা দিহিং পাৰত বুলি 1981 চনতে তেখেতে প্ৰকাশ কৰিছিলে, একাংকিকা নাট 3খনকৈ, সোণকলি, শিক্ষা লাগে, মা মোৰ মৰমৰ, আৰু আইনাম 2001 চনত প্ৰকাশ কৰিছিলে, বিয়ানাম 2005 চনত, শিৱনাম আৰু দিহানাম 2006 চনত। ইয়াৰ দুখনমান মই চেপনত গ্ৰাফিক্স কৰি থাকোঁতে মই নিজে ডিটিপি কৰি প্ৰকাশ কৰিছিলোঁ। আধুনিক আইনাম 2009 চনত, পৌৰাণিক আইনামৰ সাৰথি 2016 চনত, আৰু কেইবাখনো তেখেতে লিখি ৰাখিছে, প্ৰকাশ কৰিবলৈ বাকী আছে। জলেশ্বৰী সবাহৰ নাম, অপেশ্বৰী সবাহৰ নাম, গছকত ভাঙি যাওঁ যতৰ, সেয়া বিহুগীত। আমি এই মহিলাগৰাকীলৈ, উদ্যোগী মহিলাগৰাকীলৈ, আগৰণুৱা মহিলাগৰাকীলৈ আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু এই গ্ৰন্থখন তেখেতে আজি উন্মোচন কৰিবৰ বাবে আজি এই অনুষ্ঠানটোৰ উদ্বোধক মহোদয়া পৰশা কোঁৱৰ বাইদেউকে আজি তেখেতে উন্মোচক হিচাপে ৰাখিছে। আৰু গ্ৰন্থখন উন্মোচন কৰিবলৈ আমি তেখেতৰ বোৱাৰী এপা থাকি দিব, লগত থাকি দিয়ক। হয়, আমি উন্মোচক মহোদয় চমুকৈ শুভেচ্ছামূলক। ৰেখামণি মোহন বৰুৱালৈ পুনতে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতৰ ইয়াৰ পূৰ্বেও কেইবাখনো কিতাপ আছে বুলি জানি বৰ উৎফুল্লিত হৈছোঁ, ভাল লাগিছে, আপোনালৈ ধন্যবাদ। লখিমী বিয়ানাম আৰু ভেকুলী বিয়ানাম, এই পুথিখনি 16 পৃষ্ঠাৰ পৰম্পৰাগত দুটি অনুষ্ঠানৰ বিষয়ে জনাৰ এটি উপায় হ'ব এইখন পুথি। ভেকুলীৰ বিয়া এটা অপশ্ৰিয়মান পৰম্পৰা আগতে আছিলে, কিন্তু বৰ্তমান সময়ত বিজ্ঞানৰ যিহেতু অগ্ৰগতি হৈছে, আমি কিছুমান কথা এৰিছোঁ আৰু কিছুমান পৰম্পৰা আমি পৰম্পৰা হিচাপে মনত ৰাখিছোঁ। এই পুথিখনিয়ে তেনে এটি পৰম্পৰাক তুলি ধৰাৰ চেষ্টা কৰিছে। পুথিখনিৰ নামটো আপোনালোকে জানিলে, লখিমী বিয়া নাম আৰু ভেকুলী বিয়া নাম। দ্বিতীয় প্ৰকাশ হয়, প্ৰথম প্ৰকাশ 2017 চনত। অক্ষৰ বিন্যাস আৰু অলংকৰণ দুৰ্লভ বৰুৱাৰ, পাৰিজাত ছপাশাল বকতা পাৰিজাতত। তাৰ পাছতে লেখকৰ একাষাৰ আছে আৰু তাৰ পাছতে পুথিখনৰ মূল অংশটো আৰম্ভ হৈছে। লেখকৰ দ্বাৰা প্ৰকাশিত পুথিৰ তালিকা আছে। সূচীপত্ৰখন হৈছে প্ৰকাশৰ পথত তেওঁৰ আৰু কিতাপ আছে দেই। জলেশ্বৰী সবাহৰ নাম, অপেশ্বৰী সবাহৰ নাম, গছকত ভাঙি যাওঁ যতৰ বিহুগীতৰ পুথি, আৰু পানী তুলিবলৈ ওলাওঁতে গোৱা নাম। এইখিনিৰ পৰা মানে 5 পৃষ্ঠাৰ পৰা তেখেতৰ পুথিখনি আৰম্ভ হৈছে আৰু 16 পৃষ্ঠাত গৈ এয়া সামৰিছে। দামটো 40 টকা আৰু বুনিয়াদত পাব, নহয় জানো? লেখিকাই বিনামূলীয়া বিতৰণৰো ব্যৱস্থা কৰা যেন বোধ হৈছে, নাজানো। বহু কিতাপ হাতৰ কাষতে থকা দেখি মই অনুমান কৰিছিলোঁ। সকলোৱে পুথিখনি সংগ্ৰহ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ, আপোনালৈ পুনৰ অভিনন্দন। এই পুথিখনি উন্মোচন হোৱা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আমি আৰু অন্যখন পুথিও উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। এই দ্বিতীয়খন উন্মোচিত হ'ব লগা পুথি আমাৰ সকলোৱে পৰিচিত বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত শিক্ষক উদিত বৰুৱাদেৱে প্ৰকাশ কৰিছে, লিখি উলিয়াইছে। তেখেতৰ পৰিচয়
নতুনকৈ দিব লগা নাই আপোনালোক সকলোৱে তেখেতক ভালদৰে চিনি পায় আৰু ভালদৰে জানে আমাৰ এই অঞ্চলটোৰ সৈতে বহু দিনৰ এক সম্পৰ্ক দীৰ্ঘদিনৰ সাহিত্য সাংস্কৃতিক আটাইবোৰ কামতে তেখেতে আমাৰ সংঘ হওক বা আমাৰ অঞ্চলটোৰ অন্যান্য অনুষ্ঠানত তেখেতে জড়িত হৈ থাকে আৰু আমিও তেখেতৰ সৈতে থাকি কাম কৰি ভাল পাওঁ মইতো তেখেতক এখন জীৱন্ত ব্যাকৰণ আৰু জীৱন্ত অভিধান বুলি কওঁ তেখেতৰ ইতিমধ্যে কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে তাৰ ভিতৰত 101টা লিমাৰিক তেখেতে বৰ সুন্দৰ লিমাৰিক লিখে আৰু এই কথাটো আমাৰ স্বনামধন্য অসমৰ বিভিন্ন সাহিত্যিকে ভালদৰে জানে বিত্ত ভঙাৰ আখৰে নামৰ এখন নাটক তেখেতে বহুত পূৰ্বে ৰচনা কৰি উলিয়াইছিল আপদীয়া পদ্য আৰু আচহুৱা গান ব্যংগ কবিতা আৰু পেৰডি গীতৰ এটা সংকলন আছিল মোৰ গীত তুমি গোৱা নাই সেইটো এখন গীতৰ সংকলন আছিল আৰু উদিত বৰুৱাৰ গান বহুতে জানে বহুতে নাজানে আমাৰ কৃষ্ণ বৰুৱাদেৱ সত্যপ্ৰয়াত কৃষ্ণ বৰুৱাদেৱে তেখেতৰ বহুকেইটা গান গাই জনপ্ৰিয় হৈছিল আৰু গীতসমূহ তেখেতে গোৱা বহু বেছি গীতেই আছিল আমাৰ উদিত বৰুৱাদেৱৰ মই যদি কবি হওঁ অগণন জনতাৰ মই যদি গায়ক হওঁ দেশখন গঢ়োতাৰ শ্ৰোতা বন্ধু তুমি শুনিবা ইত্যাদি গানৰ এই ৰচয়ক হ'ল উদিত বৰুৱাদেৱ আৰু সেই গীতসমূহৰ মোৰ গীত তুমি গোৱা নাই 2005 চনতে তেখেতে প্ৰকাশ কৰিছিল লিমাৰিক আৰু অন্যান্য পদ্য নামৰ এখন পদ্য সংকলন কবিতা সংকলন চৰকাৰী ৰাস্তা আৰু অন্যান্য এখন প্ৰবন্ধ সংকলন সঁচা মিছা কিছু কথা এটা ব্যংগ ৰচনা দেখে দেখে লোককথা সাধু কথাৰ বিভিন্ন দেশৰ সাধু কথা এটি সংগ্ৰহ আৰু ছয়তানৰ কাৰখানাত বুলি এখন ফেচবুক পোষ্টৰ পৰা তেখেতে সংগ্ৰহ কৰি নিজৰ ফেচবুক পোষ্টক একত্ৰিত কৰি এখন কিতাপ কৰিছিল ইতিমধ্যে 9খন আৰু এইখন নাটকৰ সংকলন 6খনকৈ নাটকৰ একত্ৰ সংকলন হ'ল গাখীৰৰ পুখুৰীখন এখন নাটকৰ নাম আৰু লগতে অন্যান্য আৰু 5খন নাটক আছে এখন শিশুনাটসহ সেই গ্ৰন্থখন উন্মোচন কৰিবলৈ আমি আগবাঢ়িছোঁ আমি লেখক মহোদয়ক অকণমান ঠিক আছে উন্মোচক মহোদয় আমি উন্মোচক মহোদয়ক দিলীপ ফুকন ছাৰক আমি উন্মোচনী বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ পাৰিজাত গ্ৰন্থমেলাৰ আজি সামৰণি অনুষ্ঠান এই অনুষ্ঠানত উপস্থিত থকা মহিলা গীত মাতৰ অনুষ্ঠানৰ শুভ উদ্বোধক সন্মানীয় অনাতাঁৰ কেন্দ্ৰ ডিব্ৰুগড়ৰ কাৰ্যবাহী বিষয়া বৰষা কোঁৱৰ ডাঙৰীয়ানী এই সভাতে উন্মোচন কৰিবলৈ আগবঢ়া আপোনালোকৰ ইয়াৰ এগৰাকী মহিৰুহ ব্যক্তি এজন সমগ্ৰ অসমৰে প্ৰসিদ্ধ লেখক শ্ৰীযুত উদিত বৰুৱাদেৱ আৰু ইতিমধ্যে উন্মোচিত হৈ যোৱা এখন গ্ৰন্থৰ গ্ৰন্থকাৰ মঞ্চত উপস্থিত থকা ৰেখামণি বৰুৱা ডাঙৰীয়ানী লগতে সভাত উপস্থিত থকা এই অঞ্চলৰ শ্ৰদ্ধাভাজন ৰাইজ ছাত্ৰ ছাত্ৰীসকল আৰু পাৰিজাত গ্ৰন্থমেলা এই মহান অনুষ্ঠানটি আপোনালোকে আগবঢ়াই লৈ যোৱাৰ যিসকল কাণ্ডাৰী এই সকলোলৈকে মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ওলগ জনাইছোঁ এনেকুৱা এটা মহৎ প্ৰয়াসৰ ক্ষুদ্ৰ অংশত আমি নিজকে জড়িত কৰিবলৈ পাই নিজেই আমি ধন্য হৈছোঁ কিছু সময়ৰ আগতে আমি এই সভাগৃহত উপস্থিত হৈছিলোহি প্ৰায় 4:10 যোৱাত আমাৰ অনুষ্ঠানলৈ যেহেতু সময় যথেষ্ট আছিল উদিত বৰুৱা ডাঙৰীয়াই আমাক ওচৰৰ এখন হোটেল কাঞ্চন হোটেললৈ লৈ গৈছিলে মই হোটেলখন দেখি এটা কথা আচৰিত হৈছিলোঁ তাত এখন ডাঙৰ বেনাৰ লগোৱা আছে আৰু সেই বেনাৰখনত লিখা আছে যে মোক এজন ছাত্ৰ এডাল কলম এখন গ্ৰন্থ আৰু এজন শিক্ষক দিয়ক
মই আপোনালোকক এখন সমাজ উপহাৰ দিম। সাধাৰণতে হোটেলবিলাকত এনেকুৱা ধৰণৰ কথাবিলাক পোৱা নাযায়, কিন্তু যেহেতু আপোনালোকৰ এই অঞ্চলটো পাৰিজাত, বকতাৰ পাৰিজাত অঞ্চল, আৰু ইতিমধ্যে ঘোষক আৰু উপৰোক্ত বক্তাই এই অঞ্চলৰ বিষয়ে আপোনালোকক কৈ গৈছে, আমিও জ্ঞাত। গতিকে পাৰিজাত অঞ্চলত এখন হোটেলত সেই তেনেকুৱা এখন অনন্য বেনাৰ থকাটো খুব এটা স্বাভাৱিক কথা বুলিয়েই মোৰ বোধ হৈছে। যে কি নহওক, কথাটোৱে কিন্তু মোক খুব মনত এটা ৰেখাপাত কৰিলে। এজন বিশ্ববিশ্ৰুত কথা সাহিত্যিক আৰ্গেনিভ লিও টলষ্টয়ক সাংবাদিকসকলে এবাৰ সুধিছিলে যে আপোনাক যদি সৃষ্টিকৰ্তাই এই মুহূৰ্তত 3টা বস্তু দিব খোজে, আপুনি সেই 3টা বস্তু কি কি বুলি গ্ৰহণ কৰিব? এক মুহূৰ্তও কাল বিলম্ব নকৰি তেওঁ উত্তৰ দিছিলে, কিতাপ, কিতাপ আৰু কিতাপ। বুকছ, বুকছ এণ্ড বুকছ। এই কিতাপৰ বুকুচাত উঠিয়েই আমি মহাকাশত বিচৰণ কৰিব পাৰোঁ। এই কিতাপৰ বুকুচাত উঠিয়েই আমি সাগৰৰ অতল গৰ্ভত বিচৰণ কৰিব পাৰোঁ। কিতাপৰ বুকুচাত উঠিয়েই আমি মানুহৰ মনৰ অতল ৰহস্য ভেদ কৰিব পাৰোঁ। আমি যে আজি সভ্যতাৰ এই স্তৰত আহি উপনীত হৈছোহি, ইয়াৰ মূলতে আছে কিতাপ। গতিকে এই কিতাপ আপোনালোকৰ এই অঞ্চলৰ কাৰণে যি মহৎ যাত্ৰা, এই মহৎ যাত্ৰাটো এটা কিন্তু খুব এটা সুন্দৰ প্ৰয়াস। আপোনালোকে সকলোৱে জানে, যোৱা অক্টোবৰ মাহত অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। কিন্তু ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়েই এটা ভাষাক জানো ৰক্ষা কৰিব পাৰিব? তাৰ কাৰণে আমাক লাগিব এই অসমীয়া ভাষা সাহিত্যৰ এখন বহল পঢ়ুৱৈ সমাজ। আমাৰ অসমীয়া ভাষাত ৰচিত হ'ব লাগিব নাটক, উপন্যাস, গল্প, কবিতা, ভ্ৰমণ কাহিনী, বিভিন্ন ধৰণৰ সাহিত্যৰ বিভিন্ন ধাৰাৰ কিতাপ। আৰু লগতে আমি সৃষ্টি কৰিব লাগিব এচাম সচেতন পাঠক। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, ভাৰতীয় অন্যান্য প্ৰান্তৰ যিবিলাক ভাষা, সেই ভাষাবিলাকৰ তুলনাত অসমীয়া ভাষা সাহিত্যই বহু দূৰ পিছ পৰি গৈছে। মোৰ বৰপুত্ৰ অন্ধ্ৰপ্ৰদেশৰ এখন চহৰত এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ বিষয়া, তালৈ মই 3বাৰ গৈছোঁ। সেই অন্ধ্ৰপ্ৰদেশৰ তেলেগু ভাষাৰ প্ৰতি তাৰ মানুহৰ যি মৰম শ্ৰদ্ধা, মই দেখি কিন্তু আপ্লুত হৈছোঁ। ৰাতিপুৱা 6 বজাত মই সেই চহৰখনত উপস্থিত হৈছোঁগৈ। তাত দেখিছোঁ ৰাস্তাই ৰাস্তাই মানুহৰ জুম। তেতিয়া মই অটলাজনক কৈছোঁ, তেওঁলোকে হিন্দী বুজি নাপায়, ভঙা ভঙা ইংৰাজীতে কৈছোঁ যে ৰাস্তাৰ মানুহবিলাকনো কিয় ইমান গোট খাইছে? তেওঁলোকে কৈছে যে আজি এখন তামিল ভাষাৰ চলচ্চিত্ৰ ৰিলিজ হৈছে, মুক্তি লাভ কৰিছে, সেইখন চাবৰ কাৰণে ৰাতি 12 বজাৰ পৰা মানুহবিলাকে চিনেমা হলত লাইন দিছে। তাৰ মানুহবিলাকে কিন্তু বুজিলেও হিন্দী ক'ব নোখোজে, তেওঁলোকে তেওঁলোকৰ মাতৃভাষাৰে সকলোবিলাক কথা প্ৰকাশ কৰিব খোজে। কিন্তু আমি অসমীয়াসকল কিন্তু এই বিষয়ত যিমান সচেতন হ'ব লাগিছিলে সিমান আমি সচেতন নহয়। সেই তাৰ কাৰণে আমাৰ পাৰিজাত গ্ৰন্থমেলাই আজি কেইবাবছৰৰ পৰা এই অঞ্চলত এটা প্ৰয়াসৰ সৃষ্টি কৰি আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থৰ প্ৰতি আকৰ্ষণ কৰিবলৈ তেওঁলোকে নিৰন্তৰ প্ৰয়াস কৰি আহিছে। আমি এটা কথা ভালদৰে জানো যে ছাত্ৰ অৱস্থাতেই যদি আমি গ্ৰন্থৰ প্ৰতি আকৰ্ষণটো গঢ়ি তুলিব নোৱাৰোঁ, আজি এই ইণ্টাৰনেটৰ যুগত, তথ্য প্ৰযুক্তিৰ যুগত বয়স হোৱাৰ লগে লগে এজন মানুহক কিতাপ পঢ়াৰ ধাউতিটো আমি নতুনকৈ সৃষ্টি কৰিব নোৱাৰোঁ। সেইফালৰ পৰা চাবলৈ গ'লে পাৰিজাত গ্ৰন্থমেলাৰ এই প্ৰয়াসটো কিন্তু এটা মহৎ প্ৰয়াস বুলি ক'ব লাগিব। যে কি নহওক, গ্ৰন্থমেলাৰ উপলক্ষে এই মই দুটামান কথা ক'লোঁ। এতিয়া মই মূল কথালৈ আহিব খুজিছোঁ। আজি মই যিখন কিতাপৰ
কথালৈ মই এই মঞ্চত আপোনালোকৰ আগত থিয় হৈছোহি। আপোনালোকক ইতিমধ্যে ঘোষকে পৰিচয় কৰাই দিছে উদিত বৰুৱাৰ বিষয়ে, আৰু আপোনালোকে সকলোৱে জানেই বহুদিনৰ পৰা তেখেত মোৰ চিনাকি, অসমৰ বৌদ্ধিক মহলৰ এটা পৰিচিত নাম উদিত বৰুৱা। ইতিমধ্যে তেখেতৰ লিমাৰিক, গীত, নাটক, প্ৰবন্ধ এইকেইটাই কিন্তু বিদ্যুৎ সমাজত যথেষ্ট সমাদৰ লাভ কৰিছে। মই তেখেতৰ দুখনমান নামটো অৱশ্যে পাহৰিছোঁ, এনেকুৱা হ'ব পাৰে, আপোনালোকে পঢ়ি নিশ্চয় ৰস পাব। তাৰপিছত আমাক এখন আকাশ লাগে। আকাশখন হৈছে অনন্ত। কিবা যদি আমাৰ ক্ষুদ্ৰ প্ৰাত্যহিক আমাৰ কিছু সমস্যা থাকে, দুখ বেদনা থাকে, আমি যদি আকাশলৈ চাওঁ, ৰাতি আকাশৰ নক্ষত্ৰখন যদি চাওঁ, আমি এই কথাবিলাক আমি তুচ্ছ বুলি গম পাওঁ। গতিকে আমাক এখন আকাশ লাগে। নিশ্চয় এই একাংকিকা নাটকখনৰ তাৰ যিটো মূল ভাৱ, যিটো এটা বিশাল আকাৰ হ'ব। তাৰপিছত আছে অধৰ্মী ধৰম দেও। আচলতে এই যে আমি কওঁ যুধিষ্ঠিৰ এজন খুব শান্ত সঁচা কথা কোৱা মানুহৰ নাম যুধিষ্ঠিৰ, যাৰ চকু খুব ধুনীয়া পদ্মলোচন, কিন্তু কণাৰ নাম যদি পদ্মলোচন হয়, চোৰ বা ডকাইতৰ নাম যদি যুধিষ্ঠিৰ হয়, ঠিক তেনেকৈ ধৰমদেউ যদি অধৰ্মী হয় কেনেকুৱা হ'ব। গতিকে আপোনালোকে এই নাটকত সেই কথাটো উপলব্ধি কৰিব পাৰিব। বৃত্ত ভঙাৰ আখৰা। আমি চাবচোন, এই বাইদেউ আমাক খুব ভাল কথা কেইটামান কৈ গৈছে। আমি প্ৰত্যেকেই একোটা বৃত্তৰ মাজত সোমাই আছোঁ, বান্ধ খাই আছোঁ। আমি এই বৃত্তৰ পৰিধি ভাঙি ওলাই যাবলৈ দিগদাৰ। দুই এজন সাহসী মানুহে, স্পষ্টবাদী মানুহে বৃত্তৰ পৰিধি ভাঙি ওলাই যাবলৈ সক্ষম হৈছে। আপোনালোকে এই গেলিলিৰ কথাই কওক, কোপাৰ্নিকাছৰ কথাই কওক, জিঅ'নাৰ্ডো দা ব্ৰুনৰ কথাই কওক, মহাত্মা গান্ধীৰ কথাই কওক, প্ৰত্যেকেই কিন্তু বৃত্ত ভাঙি ওলাই যোৱাৰ কাৰণেহে তেওঁলোকে জীৱনত সফল হ'ব পাৰিছে আৰু মানৱ সমাজলৈ কিবা এটা অৱদান আগবঢ়াব পাৰিছে। গতিকে বৃত্ত ভঙাৰ আখৰায়ো নিশ্চয় এনেকুৱা এটা আপোনালোকক সংবাদ আপোনালোকলৈ কঢ়িয়াই আনিছে। একলব্যৰ লক্ষ্যভেদ। এই নাটখন কিন্তু আপোনালোকে পঢ়ি খুব এটা ৰস পাব। আৰু একলব্যৰ লক্ষ্যভেদ আমি সেই প্ৰাচীন সাধুটোতো সকলোৱে জানো, সেইটোকে তেখেতৰ স্বাভাৱিক যিটো ব্যংগ, স্বাভাৱিক যিটো তীব্ৰ জাতৰ ব্যংগৰে এই কথাবিলাক উল্লেখ কৰিছে। এখন সুখপাঠ্য একাংকিকা নাটক হ'ব বুলি মই ভাবিছোঁ। তাৰপিছত গেলাগাঁৱত মন্ত্ৰীৰ আগমন। নিশ্চয় সাম্প্ৰতিক ঘটনাৱলীক লৈ আমাৰ মন্ত্ৰীসকলৰ যি আচৰণ, আমাৰ ৰাইজৰ যি আচৰণ, এইসমূহৰ বিৱৰণ দি নিশ্চয় এই নাটকখন ৰচনা কৰিছে। আৰু আটাইকেইখন নাটকেই মই ভাবিছোঁ আমাৰ যিসকল পঢ়ুৱৈ, সেই পঢ়ুৱৈসকলে নিশ্চয় আনন্দ পাব। এটা কথা ঠিক যে নাটকৰ পূৰ্ণতা কেতিয়া আহে, নাটকখন যেতিয়া সফলভাৱে মঞ্চস্থ হয়। শ্ৰীযুত উদিত বৰুৱা নিজে এজন অভিনেতা, এজন নাট্যকাৰ, আৰু আমাৰ এই সীমিত সা সুবিধাৰ মাজেৰে এখন নাটক মঞ্চত কেনেকৈ ৰূপায়িত কৰা যায়, কেনেকৈ সফলভাৱে ৰূপায়িত কৰিব পৰা যায়, এই কথাকেইটা তেখেতে ভালদৰে হৃদয়ংগম কৰিব পাৰে। সেই হিচাপে মই ভাবোঁ যে এই গাখীৰৰ পুখুৰী নাটকখনে, একাংকিকাৰ সংকলনখনে ৰাইজৰ পৰা প্ৰচুৰ মৰম আৰু সন্মান বুটলিবলৈ মাজলৈ আগবঢ়াই দিলোঁ বুলি মই কৈছোঁ আনুষ্ঠানিকভাৱে। আৰু মই আশা কৰিম এই নাটকখনৰ বহুল প্ৰচাৰ আৰু মঞ্চায়নে তেখেতক আৰু এনেকুৱা নাটক লিখিবৰ কাৰণে প্ৰেৰণা যোগাই থাকিব। শেষত আপোনালোক সকলোলৈকে মোৰ মৰম আৰু শ্ৰদ্ধা জনাই আপোনালোকৰ মাজত এইকণ কথা কোৱাৰ সুবিধা দিয়াৰ কাৰণে সকলোলৈকে মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।